हेलो एवरीवन बहुत दिনৰ মূৰত আপোনালোকৰ আগলৈ নতুন এটা ব্লগ লৈ আহিলোঁ। আমি গৈছিলোঁ সন্তক বিহুৱাৰ মেমৰ লগত গৈছিলোঁ। মেমৰ গাড়ীত আমি 5-6 গৰাকীমান মেকআপ আৰ্টিষ্ট গৈছিলোঁ। গৈ আমি সন্তক পালোগৈ। সন্তকৰ ৰাস্তাত দেখিছে ইমানেই সন্তকৰ ৰাস্তা বেয়া, মানে আধা ঘণ্টামান লাগিছে সন্তক পাৰ হওঁতে। আমি তাৰ পাছতে ফাইনেলি গৈ বিহুবৰ সোমালোগে। বিহুবৰ মানে গোটেই ৰাস্তাটো ইমানে ভাল লাগিলে, খালি ধূলি কিয়নো নহ'ব, তাত শিলৰ ফেক্টৰী যিহেতু আছে সেইবাবে ধূলি, আৰু পাহাৰখন ওচৰত থকাৰ বাবে পাহাৰ কাটি মাটি আনি থাকে ৰাস্তাইদি ডাম্পাৰে, সেইটো কাৰণে বহুত ধূলি, কিন্তু তাৰ ভিউবোৰ বহুতেই ধুনীয়া। আজি ভিডিঅ'টোৰ জৰিয়তে মই মেমক বহুত ধন্যবাদ ক'ব বিচাৰিছোঁ, কাৰণ মেমৰ জৰিয়তেহে আমি আজি গৈ এইটো পৰ্যায় পাইছোঁ। মেমৰ ওচৰত মেমৰ লগত কণ্টেক্ট নকৰা হ'লে আমি আজি চাগে এইটো পৰ্যায় নাপালোঁ হয়। আৰু মেমে আমাক বহুত ভালকৈ শিকালে নিজৰ ল'ৰা ছোৱালীৰ দৰে, সেইটো কাৰণে মেমক বহুত ধন্যবাদ ক'ব বিচাৰিছোঁ। থেংক ইউ ছ' মাছ মেম। আমি আমাৰ কৰ্তব্য শেষ কৰাৰ পাছতেই আমাক ষ্টেজৰ ওপৰলৈ মাতি এখন কিলাম গামোচাৰে আমাক সকলোকে এজ এ মেকআপ আৰ্টিষ্ট হিচাপে সন্মান জনালে ষ্টেজৰ ওপৰত। সেইবাবে বহুত ধন্যবাদ অৰ্গেনাইজাৰ এণ্ড তেওঁলোকৰ টীমটোক বহুত ধন্যবাদ জনাব বিচাৰিছোঁ। তাৰপিছতে আমি ঘৰলৈ উভতিলোঁ। ইয়াৰ মাজতে আৰু এটা কথা ক'ব বিচাৰোঁ, যদি কোনোবাই মেকআপ শিকিব বিচাৰিছে, মানে এজ এ মেকআপ আৰ্টিষ্ট হ'ব বিচাৰিছে, তেনেহ'লে কণ্টেক্ট কৰক পল্লৱী দাস চাহ মেমলৈ। তেওঁ ক্লাছ আৰম্ভ কৰিব জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা। তো তেওঁক ইনষ্টাত হ'লেও কণ্টেক্ট কৰিব পাৰিব, ইনষ্টাত DM কৰিব পাৰিব। আজিলৈ আহিছোঁ ইমানতে, বাই বাই।